জুলাই মাহতে আহিব পাৰে ভাল খবৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি পোৱাৰ সম্ভাৱনা চৰাইদেউ মৈদামে ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী নন্দিতা গাৰ্লুছা বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ কেন্দ্ৰীয় পুৰাতত্ত্ব আৰু ৰাজ্যিক প্ৰত্নতত্ত্ব বিভাগৰ উচ্চপদস্থ বিষয়াৰ দলে পৰিভ্ৰমণ কৰে চৰাইদেউ মৈদাম ক্ষেত্ৰ বন্তি প্ৰজ্বলন কৰি পূৰ্বপুৰুষৰ ওচৰত প্ৰাৰ্থনা জনালে দলটোৱে উল্লেখযোগ্য যে অহা 21 জুলাইৰ পৰা 30 জুলাইৰ ভিতৰত দিল্লীত অনুষ্ঠিত হ'ব ইউনেস্কোৰ বিশ্ব ঐতিহ্য কমিটিৰ ৪৬ সংখ্যক বৈঠক এই বৈঠকতে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰাৰ সম্ভাৱনা আছে চৰাইদেউ মৈদাম ক্ষেত্ৰৰ এইটো আমি সম্পূৰ্ণ আশাবাদী কাৰণ আমাৰ বৰ্তমান ডিপাৰ্টমেণ্ট আমাৰ আৰ্কিঅলজি ডিপাৰ্টমেণ্টৰ আমাৰ মাননীয় মন্ত্ৰী নন্দিতা গাৰ্লুছা ডাঙৰীয়ানী আজি পৰিদৰ্শন কৰিবলৈ আহিছে তাৰ আগমুহূৰ্তত আৰু অহা 21 তাৰিখৰ পৰা 31 জুলাইলৈকে যি দিল্লীত আমাৰ ইউনেস্কো অধিৱেশন হ'ব এই ইউনেস্কো অধিৱেশনতে আমাৰ পোৱা নোপোৱা দিয়া নিদিয়া ফলাফল আমি শুনিবলৈ পাম গতিকে আমি সম্পূৰ্ণ চৰাইদেউবাসী আমি অসমবাসী সম্পূৰ্ণ আশাবাদী যাতে আমি এই চৰাইদেউ আমাৰ ঐতিহ্যই যাতে বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ ৰূপান্তৰিত হয় তাকে আমি কামনা কৰিছোঁ সকলোৱে আমি